हेलो ভিউৱাৰ্ছ মই সংগীতা আপোনালোকক স্বাগতম জনাইছো মোৰ এটা অন্য ভিডিঅলৈ আজি মই লৈ আহিছো প্ৰিন্সেছ কাট ব্লাউজৰ সিলাই কিদৰে কৰিব পাৰি সহজতে বলক ভিডিঅটো আৰম্ভ কৰো তেনেহলে তাৰ কাৰণে ব্লাউজৰ এই দুটা পাৰ্ট এনেকৈ ৰাখি লব প্ৰথমতে আৰু তলৰ পৰা ওপৰলৈকে সিলাই কৰি যাব ব্লাউজ লাউতে সদায় তলৰ পৰা ওপৰলৈকে সিলাই কৰি যাব লাগে তেতিয়া কি হয় ব্লাউজটো যদি অকনমান বাঢ়ি যায় কোনোবা মুহূৰ্তত বাঢ়ি যায় তেনেহলে সেই বাঢ়ি যোৱাটো কাটি পেলাই মিলাই দিব পৰা যায় হেতু কাৰণে সদায় তলৰ পৰা সিলাব ইয়া মই তলৰ পৰা সিলাই কৰি ললো তলৰ পৰা সিলাই কৰি মই দুইটা পাৰ্টকে এনেকৈ ৰেডি কৰিলো ভিডিওটো দীঘল হয় কাৰণে মই আপোনালোকক এটা পাৰ্ট অকনমান দেখাই গৈছো দুইটা পাৰ্ট এনেদৰে ৰেডি হৈ যোৱাৰ পাছতে এতিয়া লগাই লব লাগিব আমি পটিকিটা লগাই ললে আমাৰ সিলাবলৈ সুবিধা হয় হেতু কাৰণে মই ইয়াতে তেনেকৈ পটি লগাই দিলো আপোনালোকে ইচ্ছা কৰিলে পটিখিনি কিন্তু দেৰিকৈও লগাব পাৰে একেবাৰে শেষতো লগাব পাৰে পটিকিটা লগাবৰ কাৰণে এনেদৰে কাটি ল'ব লাগিব এডাল স্কেল ল'ব স্কেলৰ সহায়ত অকনমান বেকা বেকিকৈ যাতে পটিখিনি হয় হেতু কাৰণে এনেকৈ উৰেহ বুলি কোৱা হয় এটো এনেকৈ কটা হ'ব টানি চাব যদি এডাল টানি দিলে অকনমান দীঘল হৈ যায় তেতিয়া হলে এটো হয় আমাৰ উৰেহ পটি ৰেডি হোৱাৰ পাছতে এইটো আপোনালোকে এনেদৰে পটিটো কাপোৰটো সিধা কৰি ল'ব আৰু পটিটো এনেকৈ ওটাৰ ওপৰত পাৰি ল'ব পাৰি লোৱাৰ পাছত তাৰ কাষে কাষে অকনমান এটা পইণ্ট মানৰ মানে যেটো এটা ঘাট মানত সিলাইটো যেটো কৰিব পাৰে হেনেকৈ সিলাইটো কৰি যাব ইয়া মই সিলাই কৰি দিলো তাৰ পাছত পটিটো উলুটাই ল'ব উলুটাই তাৰ ওপৰে আকৌ এটা সিলাই কৰি দিব ইয়া মই কেনেকৈ উলুটাই সিলাইটো মাৰি দিলো দেখিলে নহয় তাৰ পাছত পটিটো ভিতৰলৈ ভৰাই দিব ভৰাই পেলাই আৰু এটা ওপৰত সিলাই কৰি দিব তাৰ পাছতে এনেদৰে মুকুটাব কাপোৰটো এনেদৰে পটিটো যে এনেদৰে মুকুটাই ইয়াৰ ওপৰে এটা সিলাই কৰি দিব পাৰিলে আপোনালোকে এটো হাতৰ সিলাই কৰিলে ফিনিশিংটো বেছি ধুনীয়া হয় মই কিন্তু আপোনালোকক দেখাবৰ কাৰণে মই একেদিনাই ভিডিওটো বনাম বুলি মই এনেকৈ মেচিনতে সিলাই কৰি দিলো আৰু বেক পাৰ্টটো আৰু ফ্ৰন্টৰ পাৰ্টটো তাৰ পাছতে এনেকৈ দুটা শোল্ডাৰ মিলাই ল'ব ইয়া এনেদৰে মিলাই দিব দুইটা শোল্ডাৰ এনেকৈ ধুনীয়াকৈ শোল্ডাৰৰ দুইটা এনেকৈ মিলাই দিব এটো অকমান দুটামান চিলনি মাৰি দিব যেহেতু নেকি এটো জইনটো টান হ'ব লাগে হেতু কাৰণে ইয়া মই দুইটা জইন কৰি ললো কৰাৰ পাছতে হাতৰ যেটো হাতটো হয় হাতটো আমি কাটি ৰখা যেটো হাতটো হয় হাতটো এনেকৈ মাজৰ পৰা একদম মাজৰ ভাগৰ পৰা সিলাই কৰিব মাজৰ ভাগৰ পৰা হাতটো সিলাওতে সদায় মন কৰিব হাতৰ ভাগটো দুভাগ কৰি যেটো মাজৰ ভাগ আৰু ফ্ৰন্টৰ যেটো বেছিকৈ কাটি ৰখা হয় হেতু আগফালে থাকিব মানে আমাৰ ফ্ৰন্টৰ ফালে যেটো হয় হেফালে বেছিকৈ কাটি ৰখা অংশটো হাতৰ পৰাৰ পাছত মই আগৰ ভিডিওবিলাকত দি থোৱাই আছে বিশেষকৈ হেতু কাৰণে মই এনেকৈ মানে কৈ দিছো আগৰ ফালে বেছিকৈ কাটি ৰখা অংশটো আগৰ ফালে দি এটো এনেদৰে বেক ফাললৈ সিলাই আনিব কাপোৰটো কিন্তু টনা আজোৱা নকৰিব যেনেকৈ পাৰিছে তেনেকৈ লাহে এনেকৈ সিলাই আনিব চাব ধুনীয়াকৈ মিলি যাব তাৰ পাছতে কাপোৰটো ফুটাডাল ঘূৰাই আকৌ বেক কৰি ইয়াৰ ওপৰে এটা সিলাই কৰি দিব দুটা সিলাই কৰিব যেহেতু জইনটো টান হ'ব লাগে হেতু কাৰণে মই লাহে কৰি দেখাই দিলো মই একদম মাজৰ পৰা কেনেকৈ সিলাই আনিছিলো সদায় হাত সিলাওতে মনত ৰাখিব সদায় মাজৰ পৰা সিলাব নহলে কোনোবা ফালে যে দীঘল ছুটি হৈ যায় হেতু সমস্যাটো নহয় তেতিয়া আধা কমি গলে আধা কমি যাব তেতিয়া কোনো প্ৰবলেম নহয় মানে এয়া মই হাতটো লগাই হৈ গল এটো এনেদৰে মই দুইটা হাতকে লগাই লম তাৰ পাছতে আহিলে আমাৰ কঁকালৰ ফাললৈ যেটো পটি লগাব লাগে মই এনেদৰে পটিখিনি একেলগতে লগাই ললো কঁকালৰ ফাললৈ যেটো পটি লগাব লাগে হেতু কাৰণে কাপোৰটো প্ৰথমতে সিধা কৰি ল'ব আৰু পটিটো 1 ইঞ্চি মান বা 1.5 ইঞ্চি মান বহলকৈ কাটি ল'ব এটো উৰেখ নহলেও হ'ব ষ্ট্ৰেট কাপোৰত কাটিলেও হ'ব তাৰ পাছতে এনেকৈ লাহেকৈ সিলাই যাব সিলাই একেই পটি লগোৱা পদ্ধতিটো একেই প্ৰথমতে এনেকৈ পোনকৈ সিলাব তাৰ পাছতে কাপোৰটো আকৌ উলুটাই দিয়াৰ পাছত আকৌ ভিতৰ ফালে মুকুটাই পেলাই এটা চিলনি মাৰি দিব আপোনালোকে নিশ্চয় জানেই তথাপিও মই ভিডিওটো বনাবৰ কাৰণে এনেদৰে দেখাই দিলো এটো একেবাৰে সহজ পদ্ধতি আৰু আপোনালোকে যদি হাতে সিলাইটো মাৰি দিয়ে ইফালৰ লাষ্টৰ চিলনিটো তেতিয়া হলে ফিনিশিংটো বৰ ধুনীয়া হয় আৰু নহলে মেচিনৰ সিলাইটো অকনমান ঢিলা কৰি চিলনিটো মাৰি দিব এনেদৰে মই আগফালৰ গিটাও মই পটি লগাই ললো পটি লগাই হৈ যোৱাৰ পাছতে আমি ফ্ৰন্টৰ যেটা হুক আৰু আই পটি হেকিটা লগাই ল'ব লাগিব সেই পটি কেইটাৰ কাৰণেও বিশেষকৈ একো কৰিবলগীয়া নাই হেকিটাও মই নেক্সট ভিডিওত মই সম্পূৰ্ণ পটি কিদৰে লগাব পাৰি মই সকলোখিনি ভিডিও লৈ আহিম যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰলৈ চাইছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলত আপোনালোকৰ কাৰণে মই লৈ আহিম সিলাই সম্পৰ্কীয় সকলোখিনি ভিডিও শুদ্ধ আৰু একেবাৰে সহজ পদ্ধতিৰে গতিকে মই কিদৰে ভিডিওখিনি বনাও কিদৰে আপোনালোকক মই প্ৰস্তুত কৰি লৈ আহো সকলোখিনি চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু এটা লাইক কৰি দিব এইটো ব্লাউজটো ৰেডি হৈ গল মোৰ পটি লগাই
ৰেডি হৈ গ'ল। এতিয়া এইটোত মোক লগাব লাগিব যিটো ফিটিঙৰ চিলনি, সেইটো ফিটিঙৰ চিলনিটো লগাবৰ কাৰণে প্ৰথমতে কাপোৰটো এনেদৰে ওলোটা কৰি ল'ব। ওলোটা কৰি লৈ যিডোখৰত আমি এফালে হুক লগাওঁ নহয়, নিশ্চয় জানি সেইকণৰ পৰা জুখিব। এফালে আমাৰ হুকৰ ঘৰটো থাকে, সেইডোখৰৰ পৰা এনেকৈ জুখিব। কঁকালৰ ছাইডটো কিমান আছিলে, যিমানটো থাকে তাৰে 4 ভাগ কৰি যিটো ভাগ পায় সেই ভাগত এটা এনেদৰে দাগ দি দিব। আপোনাৰ যিটো ভাগ থাকে সেইটো ভাগৰ 4 ভাগ কৰিব, 4 ভাগ কৰি এনেদৰে এটা দাগ দি দিব। তাৰ পাছতে এইফালে এইকণৰ পৰা জুখিব, যিডোখৰত আমি এক্সট্ৰা পটিটো লগাইছোঁ সেইকণ কিন্তু জুখিব নালাগে। দেখিলে নহয়, এইটো মই এনেদৰেই জুখি দিছোঁ, আপোনালোকক দেখাবৰ কাৰণে আঠত দেখাই দিছোঁ। তাৰ পাছতে এইফাললৈও একেটা সমানতে এটা দাগ এনেদৰে দি দিব। এই ফিটিঙৰ যিটো লাইন মানে জোখটো হয়, এই লাইনটো যদি আপোনালোকে ধুনীয়াকৈ দিয়ে তেনেহ'লে আপোনালোকৰ ব্লাউজটো ধুনীয়া হ'ব, ফিনিচিংটো ধুনীয়া হ'ব, দেখি ধুনীয়া লাগিব। তাৰ পাছতে এইডোখৰৰ পৰা জুখিব, একেবাৰে ওপৰৰ পৰা জোখটোৰ পৰা জুখিব একেবাৰে এইডোখৰলৈকে। এইডোখৰ আপোনাৰ মোৰ ফিটাডাল মানে বাচ্ছাটোৱে ছিঙি পেলাইছিলে, সেইটো কাৰণে এইডোখৰত মই গম পাইছোঁ, আপোনালোকে গম পাইছে নাই নাজানো। চেষ্টৰ 4 ভাগ ল'ব, 4টা ভাগৰ এটা ভাগ যিটো ভাগ হয় নেকি সেই ভাগটো এনেদৰে দাগ দি দিব। আপোনাৰ যদি 34 থাকে 34ক 4 ভাগ কৰিব, 4 ভাগৰ এটা ভাগহে এইফালে দাগ দিব। তাৰপিছতে এইটো এনেকৈ 4টা ভাগৰ এটা ভাগ লৈ এনেদৰে দাগটো দি দিব। এয়া এনেদৰে দাগটো দি দিব। তাৰ পাছতে এই দুয়োটা দাগকে স্কেলৰ সহায়ত এনেদৰে ধুনীয়াকৈ মিলাই দিব। স্কেল ইউজ কৰিব, তেতিয়া আমাৰ চিলনিটোৰ যিটো একদম ফিটিঙত পৰে। স্কেলৰ সহায়ত এনেকৈ দাগটো দি দিলে। প্ৰথমতে আপোনালোকে এইটো কাম কৰিব। চুটি হাতৰ ব্লাউজটো ফিটিংটো কৰিবৰ কাৰণে সহজ হয় নতুনসকলৰ কাৰণে, কিন্তু দীঘল হাতৰটো অকণমান কঠিন হয়। কিন্তু ভয় কৰিবলগীয়া কোনো কথা নাই। একেদৰে হাতৰ ফাললৈ আহিব, হাতৰ এইটো যিটো নেকি হাতৰ যিটো মোহৰি হেৰিটো হয়, সেই দাগটো আপোনালোকে দুভাগ কৰিব, দুটা ভাগৰ এটা ভাগ লৈ ল'ব। মোৰ আছিলে যেনেকৈ 8 আছিলে, 8ৰ কাৰণে মই 4 দিলোঁ, 4ত এটা এনেকৈ দাগ দি দিলোঁ। এই দাগৰ যে এই দাগটো আপোনালোকে এই দাগটোৱে নি একেবাৰে শেষলৈকে মিলাই দিবগৈ লাগিব। এইফালে আপোনালোকে 1.5 ইঞ্চি ল'ব, কিয়নো আমি কাপোৰটো কাটোতে যে 1.5 ইঞ্চি এটা এক্সট্ৰা লৈছিলোঁ, সেই 1.5 ইঞ্চিটো এইফালে লৈ ল'ব। কিয়নো দীঘল হাতৰ যে সেইটো কাৰণে অকণমান আপোনালোকৰ খেলিমেলি হ'ব পাৰে। চুটি হাতৰ হ'লে একো নহয়। আৰু এই 1.5 ইঞ্চি দাগটো এই 1.5 ইঞ্চিটো এইফালৰ দাগটোৰ লগত মিলাই দিব এনেদৰে। ফাইনেলি মোৰ কাপোৰটো চিলাই হৈ গ'ল। ব্লাউজটো এইটো হ'ল ব্লাউজটো চিলোৱাৰ পাছত। এয়া কঁকালটো অকণমান শকত, সেইটো কাৰণে একদম মানে একেবাৰে ওপৰৰ পৰা তললৈকে দেখিবলৈ ব্লাউজটো একেই লাগিছে। থেংক ইউ ফৰ ৱাচিং। প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।